তো এইখন আছিলে আমাৰ ব্ৰহ্মপুত্ৰ। তো কছাৰী সিংহৰ যিখিনি কিংডম আছিলে সেইখিনি এইখিনি তোমাৰ গোলাঘাটৰ ইষ্টদি এখন ৰিভাৰ আছে ধনশিৰি ৰিভাৰ। ঠিক আছে, তো কাৰ্বি আংলঙলৈ এনেকৈ ধনশিৰিৰ পৰা আৰম্ভ কৰি তো লাহে 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 এই নৰ্থ কাছাৰৰ গোটেই এৰিয়াটো, আৰু একদম লাষ্টৰ ফালে এই আমাৰ আজি যিটো কাছাৰ ভেলী কয় ন, বৰাক ভেলী কয়, এইখিনি এৰিয়া। ঠিক আছে, এই গোটেইখিনি এৰিয়া কছাৰী কিংডমৰ আছিলে। কিন্তু একদম ভেৰি ফাৰ্ষ্ট হিষ্ট্ৰী যেতিয়া প্ৰথম থাকোঁতে কছাৰী কিংডমখন এইখিনি এৰিয়াত আছিলে, মানে ধনশিৰিৰ পৰা আহি পেলাই কপিলী ৰিভাৰলৈকে এইখিনি জেগা আছিলে কছাৰী কিংডম। ঠিক আছে, তো ইহঁতৰ এই কছাৰী কিংডমখন কেতিয়া আৰম্ভ হৈছিলে সেই বিষয়ে আমি গম নাপাওঁ, বিকজ কছাৰী কিংডম ৱাজ দ্য ভেৰি ফাৰ্ষ্ট কিংডম অফ আছাম এণ্ড দে আৰ দ্য মষ্ট ইণ্ডিজিনিয়াছ পিপল অফ আছাম। আটাইতকৈ প্ৰথম যিখিনি আমাৰ ইণ্ডিয়াৰ যি আছামৰ যি ইণ্ডিজিনিয়াছ গ্ৰুপ বুলি কয়, তো সেইখিনি হৈছে কছাৰী মানুহ। তাৰ পৰা বেলেগ বেলেগ ট্ৰাইববিলাক তোমাৰ ভাঙি ভাঙি গৈছে, যেনেকৈ তিৱা, ডিমাচা, বড়ো, ৰাভা, হাছং, এইবিলাক লাহে তাৰ ভাঙি ভাঙি গৈছে। কিন্তু একদম যিটো অৰিজিন সেইটো হৈছে কছাৰীখিনি, সেইকাৰণে বড়ো কছাৰী বুলি কয়। ঠিক আছে, এতিয়া তেওঁলোকৰ ষ্টাৰ্ট কেতিয়া হ'ল কি হ'ল সেইবিলাক আমি গম নাপাওঁ, কিন্তু আমি কেতিয়াবা গম পাওঁ যেতিয়াৰ পৰা আমাৰ আহোম ৰাজ্যখন অলপ প্ৰমিনেণ্ট হ'ল। ঠিক আছে, আহোমৰ লগত যেতিয়া কছাৰী কনফ্লিক্ট ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা আমি কছাৰী হিষ্ট্ৰীটো গম পাওঁ। তাৰ আগত কছাৰী হিষ্ট্ৰীটো গম নাপাওঁ, বিকজ কছাৰী হেজ নো এনি ট্ৰেডিশ্যন টু ৰাইট দেয়াৰ হিষ্ট্ৰী। তেওঁলোকে যিহেতু হিষ্ট্ৰী লিখা নাছিলে আমি গম নাপালোঁ। তো এতিয়া চোৱা, এই যিখিনি এৰিয়া আছিলে আজিৰ দিনৰ চৰাইদেউ জিলা, শিৱসাগৰ জিলা একদম চাউথৰ ফালে যিটো এৰিয়া আছিলে, সেইখিনিত এখন তোমাৰ কিংডম আছিলে যাৰ নাম আছিলে আহোম কিংডম। ঠিক আছে, তো ইয়াত আহোম কিংডম, এই আহোম কিংডমখন ষ্টাৰ্ট হৈছিলে কিমান 1228 AD। ঠিক আছে, এই আহোম কিংডমখন যেতিয়া ষ্টাৰ্ট হৈছিলে প্ৰথম অৱস্থাতে একদম পুৰা সৰু এখন কিংডম আছিলে, প্ৰথম ষ্টাৰ্টে হৈছে। কিন্তু ডিউৰিং দ্য টাইম অফ চুহুংমুং, ঠিক আছে, চুহুংমুং ৰজা হোৱাৰ লগে লগে বা সেইখিনি সময়লৈকে আহোম কিংডমৰ শক্তি বাঢ়ি গ'ল। কাৰণ অলমষ্ট তোমাৰ চুহুংমুং ৰজা হৈছিলে, হি ৱাজ এচেণ্ডেড টু দ্য থ্ৰন ইন 1497 AD। That means almost 250 years from the starting of the আহোম কিংডম। ঠিক আছে, এই 250 yearsত আহোমৰ তোমাৰ পাৱাৰ বাঢ়িবই ষ্ট্ৰেংথ বাঢ়িছে। তো যেতিয়া আহোমৰ পাৱাৰ বাঢ়িলে তো লগে লগে আহোম আৰু কছাৰী যিহেতু দে শ্বেয়াৰ দ্য বৰ্ডাৰ্ছ, যিহেতু দুইখন কিন্তু বৰ্ডাৰ শ্বেয়াৰ কৰে, তো অট'মেটিকেলি সিহঁতৰ কনফ্লিক্ট ষ্টাৰ্ট হ'বই হ'ব। যে দুখন ৰাজ্য ইমান পাৱাৰফুল দুখন ৰাজ্য থাকিব আৰু সিহঁতে একেটা বৰ্ডাৰ, যেনেকৈ আমাৰ যেতিয়া ইণ্ডিয়া পাকিস্তান। ঠিক আছে, তো কনফ্লিক্ট হ'বই হ'ব, ছেম নহয় কিন্তু মই জাষ্ট এক্সাম্পল দিছোঁ। ঠিক আছে, তো যেতিয়া ইহঁতৰ পাৱাৰ দুটাই বাঢ়ি আছিলে তেতিয়া ইয়াতে কনফ্লিক্টৰ ষ্টাৰ্ট হ'ল। তেতিয়াৰ পৰাই আমি কছাৰী কিংডমৰ হিষ্ট্ৰীটো গম পাওঁ, কোন ৰজা আছিলে কি আছিলে। ঠিক আছে, এইটো চোৱা, ইন দ্য টাইম অফ চুহুংমুং, অ'কে, দ্য কিং অফ কছাৰী ৱাজ খুনখেৰা। খুনখেৰা ৱাজ দ্য কিং অফ কছাৰী ইন দ্য টাইম অফ চুহুংমুং। ঠিক আছে, এণ্ড এজ উই হেভ অলৰেডি ডিছকাছ, এই ইউজুৱেল টাইপ অফ চোটা মোটা কনফ্লিক্ট যিটো হয় ন, তো ইয়াৰ পৰা গ'ল দুখন ৰাজ্য কোনোবাই ডকাইত কৰি থৈ আহিলে, আকৌ আহোমৰ পৰা আহি পেলাই কছাৰী ৰাজ্যত সোমালে কিছুমান আৰ্মি। তো যিটো আমাৰ মাজতে তোমাৰ চাইনা আৰু ইণ্ডিয়া মাজত হৈছিলে, তো চাইনা সৈন্য ইণ্ডিয়া মাজত গুচি আহিছিলে। ঠিক আছে, তো তেনেকুৱাবিলাক ষ্টাৰ্ট হ'ল, আৰু ষ্টাৰ্ট হওঁতে লাহে লাহে সেই যিটো তোমাৰ কনফ্লিক্ট হৈছিলে ইয়াতে লাহে লাহে ডাঙৰ এটা ৰূপ পালে, এটা মানে ৰজাৰ লেভেলত, এটা আৰ্মি লেভেলত তোমাৰ যুদ্ধ হৈ গ'ল। ঠিক আছে, ইন দ্য ভেৰি ফাৰ্ষ্ট বেটেল খুনখেৰা ডিফিট চুহুংমুং, খুনখেৰাই চুহুংমুঙক হৰুৱালে। বাট ইন দ্য ছেকেণ্ড টাইম হাৰাৰ পিছতে চুহুংমুঙে আকৌ তাৰ আৰ্মিটো অৰ্গেনাইজ কৰিলে, তাক আৰ্মিটোক আকৌ স্কিলছবিলাক দিলে, তাৰ কি উইকনেছ আছে সেইখিনি বিচাৰিলে কছাৰী। আৰু নেক্সট টাইম যেতিয়া আহোমে when the চুহুংমুং was the king and the second in the second time when Ahom attacked Kosari, the Kosari was defeated. Okay, খুনখেৰা এতিয়া হাৰিলে। ঠিক আছে, আৰু খুনখেৰাৰ ঠাইত তাৰ ভায়েকক এতিয়া ৰজা পাতি থৈ গ'ল চুহুংমুঙে। ভায়েক মানে কাজিন ব্ৰাদাৰ্ছ আছিলে, এণ্ড হুজ নেম ৱাজ দেটচাং। এইখিনিলৈকে বুজি পালা? ঠিক আছে, নাও দ্য কিং অফ দ্য কছাৰী ৱাজ দেটচাং। অ'কে, as Detsang was established to the throne by Suhungmung, so usually he should be a puppet in the hand of Suhungmung. চুহুংমুঙৰ হাতত সি এটা পুপেট মানে কি কয় অসমীয়াত এইটো কাঠপুতলা টাইপৰ যিটো ৰজা, তেনেকুৱা টাইপৰ হ'ব লাগিছিলে। কিন্তু দেটচাং ৰজা হৈ সি ইণ্ডিপেণ্ডেণ্ট হোৱাৰ সপোন দেখিলে। হি ট্ৰাইড এভৰিথিং টু উজাৰ্ভ হিজ ইণ্ডিপেণ্ডেঞ্চ। ঠিক আছে, যেতিয়াই সি এতিয়া ইণ্ডিপেণ্ডেঞ্চ ঘোষণা কৰি দিলে, হি ডিক্লেয়াৰ্ড হিজ ইণ্ডিপেণ্ডেঞ্চ ডেট হি ৱাজ নট ছাবজুগেট, হি ৱাজ নট ছাবজুগেট টু চুহুংমুং। তো চুহুংমুঙেতো খং উঠিবই,
তোক ইমান কষ্ট কৰি ৰজা বনাই থৈ আহিছো, তই আকৌ আহি পেলাই এতিয়া উল্টাই আমাৰ কথা কত, আমাৰ বিপক্ষে যাও। তো চুহুমুঙে আকৌ এটেক কৰি দিলে, ঠিক আছে। চুহুমুঙৰ আৰ্মি আহোম আৰ্মিয়ে আকৌ এটেক কৰি দিলে কছাৰী কিংডম। ডেট মিনছ ৱেন দেটচাং ৱাজ দ্য কিং, দেন ইট ৱাজ এগেইন এটেক বাই দ্য আহোম আৰ্মি, এণ্ড ডেট টাইম কছাৰী ৱাজ ডিচাইচিভলি ডিফিটেড। কছাৰী একদম বেয়াকে হৰুৱালে মানে, আৰু হৰুৱাই পেলাই যিমান কছাৰী আছে চবকে খেদি পঠিয়াই দিলে। এই এৰিয়াটোত এতিয়া সিহঁতৰ ৰাজ্য এইখিনি আছিলে নহয়, ইয়াৰ পৰা গোটেই কছাৰী সোপাক তোমাৰ দক্ষিণলৈ খেদি পঠিয়াই দিলে। অল দ্য কছাৰীজ ৱাজ ফ্লেড টুৱাৰ্ডছ দ্য চাউথ। অ'কে, আৰু এই যিটো এৰিয়া কছাৰীখিনি এৰি থৈ আহিলে, দিছ এৰিয়া নাও টুক অভাৰ বাই দ্য আহোমছ। আহোমখিনি তেওঁলোকৰ নিজৰ হাতত লৈ ললে, ঠিক আছে। এতিয়া কছাৰীখিনি যেতিয়া ইয়াৰ পৰা ইয়ালৈ পলাই আহিলে, যেতিয়া তেওঁলোক ইয়াত আছিলে ইন দ্য টাইম অফ খুনখেৰা দেটচাং, then the time the Kosaris capital was Dimapur. Now they deserted the Dimapur. Okay, যেতিয়া তেওঁলোকক এটেক কৰিলে চুহুমুঙে নেক্সট টাইম দ্য টাইম অফ দেটচাং, তেওঁলোকে হাৰি পেলাই ডিমাপুৰখন ডেজাৰ্টে হৈ গ'ল, মানে গোটেই মানুহ পলালে তাৰ পৰা, ঠিক আছে। এণ্ড দে এষ্টাব্লিছ দেয়াৰ ছেকেণ্ড কেপিটেল এট মাইবং। মাইবং মিনছ টুডেজ নৰ্থ কাছাৰ হিলছ, ঠিক আছে। তো তাৰে ছেকেণ্ড কেপিটেল বনালে, আৰু এই এৰিয়াটো যদি তেওঁলোকে কমপ্লিটলি এৰি থৈ গুচি আহিলে, তাক এতিয়া আহোমে নিজৰ কৰি ল'লে। আৰু এই এৰিয়াটো চলাবৰ কাৰণে চুহুমুঙে এটা নতুন পোষ্ট ক্ৰিয়েট কৰিলে, যাৰ নাম আছিলে মৰঙীখোৱা গোহাঁই। তো মৰঙীখোৱা গোহাঁই was the dead guy who was appointed to administer the Kasari area that was took over by Ahom. বুজি পালানে? And it was incorporated by whose king? Suhumung. বুজি পালা? তো সেইখিনিলৈকে আমি গম পালো কনফ্লিক্ট বিটুইন আহোম এণ্ড কছাৰী ডিউৰিং দ্য টাইম অফ চুহুংমুং, ঠিক আছে। তাৰপিছত অলপ সময়ৰ কাৰণে আমি গম নাপাওঁ কি হ'ল, ঠিক আছে। আকৌ আমি গম পাওঁ যেতিয়া আহোমৰ ৰজা হৈ গ'ল প্ৰতাপ সিংহ, ঠিক আছে। এতিয়া কি হ'ল চাবা, এতিয়া আহোম কছাৰীবিলাক ইয়ালৈ গুচি আহিলে, সেইখিনি জেগা এতিয়া আহোমে ললে, তাৰমানে আহোমৰ শক্তি আৰু ডাঙৰ হ'ল। আগতে অকল এইখিনি আছিলে, তাতে আহি পেলাই এইখিনি পালেহি, এইখিনি নহয় আৰু এইফালে আহিছে, এতিয়া এইখিনি হৈ গ'ল আহোমৰ শক্তি, ঠিক আছে। দিছ ইজ আহোম, এইটো হৈ গ'ল কছাৰী, ঠিক আছে। এতিয়া এই এৰিয়াখিনিত এটা বেলেগ এখন সৰু ৰাজ্য আছে এইখিনি এৰিয়াত, ডেট মিনছ টুডেজ সোণাপুৰ, ঠিক আছে। সোণাপুৰ চিনি পোৱা ন, যোৰাবাট পাৰ হৈ। তো এইখিনি এখন বেলেগ ৰাজ্য আছে যাৰ নাম আছিলে ডিমৰীয়া ৰাজ্য, ডিমৰীয়া কিংডম, ঠিক আছে। তেতেলীয়া চেতেলীয়া এইখিনি জেগা লৈ পেলাই, হা, ডিমৰীয়া বুলি কয় ইয়াক। আৰু এইখিনিত এখন বেলেগ ৰাজ্য আছিলে, এইখিনি নহয় আৰু এইফালে এইখিনি জেগাত এখন ৰাজ্য আছিলে, মানে আজিৰ দিনৰ মেঘালয় এখন ৰাজ্য আছে যাৰ নাম আছিলে জয়ন্তীয়া কিংডম, জয়ন্তীয়া কিংডম, ঠিক আছে। এতিয়া মনত দিছে ন কোনখিনি জেগাত কি আছে। এতিয়া আহোমৰ ৰজা আছে কোন? প্ৰতাপ সিংহ। প্ৰতাপ সিংহ মানে আহোমৰ ৰজা মানে তুমি 1630, 1630 বা 1640 এইখিনি ভিতৰত সময়ৰ কথা, ঠিক আছে। প্ৰতাপ সিংহ, এতিয়া তুমি ক'ব পাৰা একদম একজেক্টলি মই পাহৰি গৈছো, এপ্ৰক্সিমেটলি 1610 পৰা 1640 ভিতৰত ধৰি লোৱা, এনেকুৱা সময়ৰ কথা, ঠিক আছে। আৰু আমি যেতিয়া পঢ়িছিলো চুহুমুং, সেইখিনি কোনখিনি সময়ৰ কথা হ'ব? ইন দ্য টাইম বিটুইন 1520 to 1526, 27 এইখিনি সময়ৰ কথা, ঠিক আছে। মানে অলমষ্ট তোমাৰ এবছৰ পিছত, 100 বছৰৰ পিছত, চৰি, ঠিক আছে। এতিয়া ইয়াত হৈছে কিং আহোম। এই যিখন ডিমৰীয়া ৰাজ্য আছিলে তাৰ কিংজন হৈছে কোন? প্ৰভাকৰ। প্ৰভাকৰ was the king of ডিমৰীয়া। Similarly, the জয়ন্তীয়া কিংডমত কিং কোন আছিলে এতিয়া? ধনমানি। ধনমানি was the king of জয়ন্তীয়া, okay। And similarly, the Kosari king at that time was শত্ৰুদমন বা শত্ৰুদমন। He was the king of Kosari at that very time, okay। Now শত্ৰুদমন and ডিমৰীয়া king Prabhakar was a very good friend. Sotrudomon and Prabhakar was very good friend. And the king of Jayantia, Dhanamanik, attacked Prabhakar at that time.
ওকে, আমি আগতে গম পাইছো কি শত্ৰুদমন আৰু ডিমৰীয়া কিং প্ৰভাকৰ বহুত ভাল বন্ধু দুইটা, ঠিক আছে। আৰু আমাৰ ধনমানিকে কি কৰিলে, এটেক কৰিলে ডিমৰীয়া কিংডম। যিহেতু ডিমৰীয়া কিংডম বহুত সৰু কিংডম, তো অবভিয়াছলি দে আৰ ডিফিটেড বাই জয়ন্তীয়া কিংডম। অ'কে, আৰু ডিফিট কৰিব তেওঁলোকক লৈ ল'লে লগত। প্ৰভাকৰটো ৰাজ্য ৰজা যিটো আছিলে প্ৰভাকৰ তাক আঁতৰাইলে ৰজাৰ পৰা, ঠিক আছে। যেতিয়াই প্ৰভাকৰক ডিমৰীয়া কিঙে জয়ন্তীয়া কিঙে হৰুৱালে, তো লগে লগে তোমাৰ কি হ'ল, শত্ৰুদমনে জয়ন্তীয়া কিঙক এটেক কৰিলে, বিকজ দে এটেক হিজ ফ্ৰেণ্ড, ঠিক আছে। বন্ধুত্ব খাতিৰত সেইদিয়ে ইয়াত এটেক কৰি দিলে। এণ্ড দ্য জয়ন্তীয়া কিংডম ৱাজ ডিফিটেড বাই দ্য কছাৰী কিংডম ৰাইট নাও। ইহঁতে হৰুৱালে ইহঁতক আৰু ইহঁতক হৰুৱালে ইহঁতে, ঠিক আছে। হৰুৱাই দিলে, হৰুৱাই দি পেলাই ধনমানিকৰ লগত, ধনমানিকে দেখিলে যে এতিয়া তোমাৰ বাচি যাব নোৱাৰো আৰু, কছাৰী হাতত যেতিয়া পৰিলো, কছাৰীটো মোক হৰুৱালে, মোৰ ৰাজ্য যাব এতিয়া, ঠিক আছে। তাৰপৰা কি কৰিলে, ধনমানিকে এটা শত্ৰুদমনৰ লগত এটা সন্ধি কৰিলে, এটা পিছ ট্ৰিটি কৰিলে। পিছ ট্ৰিটি বুজি পোৱা ন, শান্তি চুক্তি যিটো কয়, ঠিক আছে। এটা শান্তি চুক্তি কৰিলে, আৰু শান্তি চুক্তি শত্ৰুদমনৰ এটা কণ্ডিশ্যন ৰাখিলে। কণ্ডিশ্যন এটা কি ৰাখিলে, যে ধনমানিকৰ পিছত যোনজন জয়ন্তীয়া কিংডমৰ ৰজা হ'বলগীয়া হৈ আছে, দ্য হায়াৰ এলডুম, ঠিক আছে, তোমাৰ যিটো ছাকচেছৰ হ'ব, এপাৰেণ্ট ছাকচেছৰ, তাক তুমি মোৰ তাত থ'ব লাগিব। হি শুড বি ৰিচাইড ইন মাই কিংডম, ইন মাই কোৰ্ট, ঠিক আছে। আৰু তোমাৰ তাৰ পৰা মোক এ প্লেণ্টি অফ প্ৰিন্সেছ মোলৈ বিয়া দিব লাগিব, ঠিক আছে। আৰু তাৰ লগত তোমাকে মোক ট্ৰিবিউট দিব লাগিব। মই যুদ্ধ তোমাৰ আগত কৰিলো, মোৰ বহুত ধন পইচা খৰচ হ'ল, সেইখিনি তুমি ক্ষতিপূৰণ মোক দিব লাগিব, ঠিক আছে। তো ধনমানিকৰ হাতত উপায় নাই, কাৰণ যুদ্ধত যোন হাৰে সি চব কণ্ডিশ্যন মানি ল'বই লাগিব জিকাটো। তো ধনমানিকে তাৰ যোনজন নেক্সট ছাকচেছৰ হ'ব, ধনমানিকৰ পিছত যোনজন জয়ন্তীয়া কিংডমৰ ৰজা হ'ব, তাক ক'ত ৰাখিলে, কছাৰী কিংডমত ৰাখিলে। এণ্ড ডেট গাই ৱাজ যশমানি, যশমানি, ঠিক আছে। তো সেইটো হৈ গ'ল। তাৰপৰা ধনমানিক মৰিলে, নেচাৰেলি মৰিলে ধনমানি, ঠিক আছে। মৰাৰ পিছত এতিয়া ৰজা কোন হ'ব, যশমানি। এইটো ডেভেলপমেণ্টটো চাই কেনেকৈ গৈ আহোমৰ লগত লাগিবগৈ কেছটো। আহোমে প্ৰথম অৱস্থাত একো নাই, আহোমে গমেই নাপায় কি হৈ আছে, ঠিক আছে। তো যশমানিক ইয়াত আছিলে, কছাৰী কিংডমত যশমানিক আছিলে। তো কছাৰী কিং শত্ৰুদমনে যেতিয়া আফটাৰ দ্য ডেথ অফ ধনমানিক, যশমানিকক আনি জয়ন্তীয়া কিংডমৰ ৰজা পাতি দিলে, ঠিক আছে। ৰজা পাতি দিলে, আৰু যিহেতু তোমাক কছাৰী কিঙে ৰজা পাতিছে, তো অবভিয়াছলি কছাৰী কিঙে বিচাৰিবই যে তুমি মোৰ তলতে থাকিব লাগিব, ঠিক আছে। কিন্তু যশমানিকে সেইটো হ'বলৈ অমান্তি কৰিলে। অ'কে, যশমানি ডিড নট ৱান্ট টু বিকেম এ ছাবজুগেট কিং আণ্ডাৰ শত্ৰুদমন, ঠিক আছে। এণ্ড এট দ্য চেম টাইম হি অলছ' নো that he had not that much amount of power to defeat শত্ৰুদমন। সি যদিও ইণ্ডিপেণ্ডেঞ্চ হ'ব বিচাৰিলে, তথাপিও সি জানে যে মই ইণ্ডিপেণ্ডেঞ্চ হ'বলৈ মোক যিমানখিনি পাৱাৰ লাগে, কাৰণ মই যদি কাইলৈ ঘোষণা কৰি দিওঁ যে মই এজন তোমাৰ স্বাধীন ৰজা, মই তোমাক নামানো, তো অট'মেটিকেলি শত্ৰুদমনে মোক এটেক কৰিবই। আৰু সেই এটেকটোক মই তোমাৰ আকৌ ডিফিট কৰিবৰ কাৰণে যিমানখিনি পাৱাৰ লাগে, যিমানখিনি ষ্ট্ৰেংথ লাগে, সিমানখিনি মোৰ লগত নাই। নাও যশমানি প্লেড এ ডিপ্ল'মেটিক গেম। এতিয়া সি ডিপ্ল'মেচি খেলিলে। সি দেখিছে যে কছাৰী কিংডমৰ লগত যুদ্ধ কৰিব পৰা বা তাক তোমাক কণ্ট্ৰল কৰি ৰাখিব পৰা সেইখিনি সময়ত সেইখিনি ঠাইত এটাই কিংডম আছে, সেইটো হৈছে আহোম। বাকীখিনি ইমান পাৱাৰ নাই, বাকীখিনি সৰু সৰু কিংডম, ঠিক আছে। সি এতিয়া চিন্তা কৰিলে যে কেনেকৈ আহোমক কছাৰীৰ লগত আনিব পাৰি, মানে কনফ্লিক্টত আনিব পাৰি, কাৰণ কছাৰীৰ লগত আহোম কনফ্লিক্টত নাই। আৰু যেতিয়ালৈকে কছাৰীৰ লগত আহোম কনফ্লিক্টত নাথাকে, তেতিয়ালৈকে মই ভাল নাই বুলি থাকিম। যদি কছাৰী আৰু আহোম কনফ্লিক্টত গুচি যায়, তেন্তে দে বোথ এংগেজ এগেইনষ্ট ইচ আদাৰ, তো মই তেতিয়া বাচি যাম। বস্তু বুজি পাইছানে? যদি মই আজি ধৰি লোৱা বৰষা আৰু প্ৰিয়ংকা আৰু মই আছো তিনিটা, প্ৰণামী ন, ঠিক আছে। তো বৰষা প্ৰণামী আমি তিনিটা আছো, তো বৰষা আৰু মোৰ মাজত এতিয়া যুদ্ধ লগাব লাগে, কাৰণ তেতিয়া প্ৰণামী বাচি থাকিব, প্ৰণামীয়ে জানে। তো সিহঁতে কি কৰিছে, আমাৰ দুটাক কেনেকে যুদ্ধ লগাব সেইটো চিন্তা কৰি আছে। সেইটো চিন্তা কৰিলে যশমানিকেও, ঠিক আছে। তো যশমানিকে কৰিলে কি, যশমানিকে প্ৰতাপ সিংহক এটা প্ৰপ'জেল দিলে যে আই ৱান্ট টু গিভ মাই ডটাৰ টু ইউ ইন মেৰেজ, ঠিক আছে। মই মোৰ ছোৱালীজনীক তোমালৈ বিয়া দিব বিচাৰো, বাট উইথ ওৱান কণ্ডিশ্যন। এটা কণ্ডিশ্যন থাকিব, তেতিয়াহে তুমি মোৰ ছোৱালীজনীক বিয়া কৰাই নিব পাৰিবা। সেই কণ্ডিশ্যনটো কি, যে তুমি যেতিয়া ছোৱালীজনীক বিয়া কৰাই লৈ যাবা, ইউ মাষ্ট গো থ্ৰু দ্য কছাৰী কিংডম। তুমি কছাৰী কিংডমৰ মাজেদি যাব লাগিব, বুজি পালানে? আৰু কছাৰী কিংডমটো কিহৰ কাৰণে লোকৰ ৰজাক আহি পেলাই এইফালে যাবলৈ দিব? সেইটোতো যদি যাবলৈ দিয়ে তো অসমত যোগ্য হোৱা নিচিনাই হ'ব, বুজা নাই?
তো নিদিলে কছাৰী কিংডমে আৰু যেতিয়াই কছাৰী কিংডমে যদি প্ৰপ'জেল মানে নকলে যে আই উইল নট প্ৰভাইড দ্য পাৰ্মিশ্যন টু গ' থ্ৰু মাই টেৰিটৰী তো যেতিয়াই সেইটো ক'লে লগে লগে আহোম আৰু কছাৰী কিংডম এতিয়া কনফ্লিক্টত আহি গ'ল তো প্ৰতাপ সিংহই এতিয়া এটেক কৰিলে তাত শত্ৰু দমনক আৰু ইনডিড ভেৰি এটেক ফাৰ্ষ্ট এটেকত তোমাৰ আহোমে অলপমান জিকিছিলে বাট ইন দ্য ছেকেণ্ড এটেক শত্ৰু দমন ডিচাইচিভলি ডিফিট প্ৰতাপ সিংহ and therefore he took the name called Pratap Narayan. After defeating the Pratap Singha, Satyudhaman took the title called Pratap Narayan. At the same time, the Pratap Narayan, he also took the title called Josa Narayan. And this is the conflict between Ahom and Kosari during the time of Pratap Singha. That means in that very period. ঠিক আছে তাৰপৰা তাৰপিছত কি হ'ল এতিয়া কছাৰীটো আহোমতে জিকিলে তাৰ পিছত লাহে লাহে কছাৰী পাৱাৰ কমিব আৰম্ভ কৰিলে আৰু ডিউৰিং দ্য টাইম অফ ৰুদ্ৰ সিংহ কছাৰীবিলাক আহোমৰ একদম ছাবজুগেট হৈ গ'ল আৰু ৰুদ্ৰ সিংহৰ সময়ত কি হৈ গ'ল কছাৰী ৰাজ্যত বেলেগ এজন ৰজা আহিলে যাৰ নাম আছিলে কি যাৰ নাম আছিলে তাম্ৰধ্বজ আৰু তাম্ৰধ্বজে ক'লে যে নাই মই ইণ্ডিপেণ্ডেণ্ট কাৰণ সেইখিনি সময়ত যেতিয়া তোমাৰ ৰুদ্ৰ সিংহ ৰজা হৈছে তাৰ কেইবছৰমান আগত দেখিবা কছাৰী আহোম ৰাজ্যত ইনকম্পিটেণ্ট ৰুলাৰবিলাক আছিলে ৰুলাৰ লাইক গোবৰ ৰুলাৰ লাইক চুলিকফা তেনেকুৱাবিলাক আছিলে গদাপাণিৰ সময়ৰ পৰাহে আকৌ লাহে লাহে আহোম কিংডম এষ্টাব্লিছ হ'ব লৈছে ঠিক আছে ইনকম্পিটেণ্ট ৰুলাৰবিলাক যদি আছে আহোমৰ ষ্টেণ্ডটো মানে যিটো এডমিনিষ্ট্ৰেশ্যন ইণ্টাৰনেট এডমিনিষ্ট্ৰেশ্যন সেইটো দুৰ্বল হৈ গ'ল তো তাম্ৰধ্বজে ক'লে এইটো এটা চান্স মই ইণ্ডিপেণ্ডেঞ্চ ঘোষণা কৰি দিওঁ তো তাম্ৰধ্বজে ইণ্ডিপেণ্ডেঞ্চ ঘোষণা কৰি দিলে আৰু ঠিক তেনেকৈ এতিয়া চোৱা আহোম কিংডম আটাইতকৈ মাইথি কিংডম যিটো টাইমত ৰুদ্ৰ সিংহ মানে ধৰি লোৱা তুমি ক'ব পাৰা 1690 এইখিনিমান টাইমত 1690 1710 এইখিনিমান টাইমত বিকজ ৰুদ্ৰ সিংহ ৱাজ ইন দ্য থ্ৰন ফ্ৰম 1696 টু 1714 আই থিংক একজেক্ট মই পাহৰিছোঁ এইটোৱে হ'ব লাগে ঠিক আছে তো এইখিনি সময়তে আহোম আটাইতকৈ ডাঙৰ পাৱাৰ অসমত এতিয়াতো আহোম অল অভাৰ অসমখন তেওঁলোক বিয়পি গ'ল ফ্ৰম একদম ইষ্ট টু ৱেষ্ট ঠিক আছে এতিয়া তাম্ৰধ্বজে দেখিছে যে আই হেভ নট ডেট মাছ এমাউণ্ট অফ পাৱাৰ টু ডিফিট আহোম সেইকাৰণে সি কি কৰিলে আগৰ নিচিনাকে আকৌ এজন বেলেগ ৰজাৰ সহায় বিচাৰিলে টু ডিফিট আহোম বস্তুটো বুজি পাইছেনে এইবাৰ সি কাৰ সহায় বিচাৰিলে এইবাৰ সি সহায় বিচাৰিলে মণিপুৰী কিং ৰাম সিংহ ঠিক আছে তো ৰাম সিংহক সি সহায় বিচাৰিলে ৰাম সিংহ ক'লে হ'ব মই তোক সহায় কৰি দিম ঠিক আছে আৰু ৰাম সিংহ আহিলে সহায় কৰিব তাম্ৰধ্বজক তাম্ৰধ্বজক ৰাম সিংহক সহায় কৰক চাৰি তাম্ৰধ্বজক উল্টাই প্ৰিজনত ভৰাই থৈ দিলে সহায় কৰিবলৈ আহি পেলাই হা আৰু কছাৰী কিংডমখন নিজৰ আণ্ডাৰত লৈ ল'লে তো তাম্ৰধ্বজে বিচাৰিছিলে ৰাম সিংহৰ তোমাৰ সহায় টু ডিফিট আহোম আৰু এতিয়া তাৰ নিজৰ ৰাজ্যই নাই লাষ্টত গৈ পেলাই কিবা প্ৰকাৰে তাম্ৰধ্বজে জেলৰ পৰা এখন লেটাৰ লিখি ৰুদ্ৰ সিংহলৈ পঠিয়ালে আৰু মই তাক এপলজি বিচাৰিলে যে মই এনেকুৱা বিচাৰিছিলোঁ মই আপোনাৰ পৰা ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছিলোঁ এণ্ড দেয়াৰফৰ আই চিক হেল্প ফ্ৰম দ্য ৰাম সিংহ এণ্ড নাও আই এম দ্য প্ৰিজন অফ ৰাম সিংহ ঠিক আছে মোক আপুনি কেনেবাকৈ ইয়াৰ পৰা উদ্ধাৰ কৰক ঠিক আছে তো ৰুদ্ৰ সিংহই দেখিলে যে একচুৱেলিটো সেইটো সময়লৈকে ই যদিও ইণ্ডিপেণ্ডেঞ্চ ঘোষণা কৰিব বিচাৰিছিলে সিহঁতো ছাবজুগেট হৈ আছিলে আহোমৰ ঠিক আছে তো ৰুদ্ৰ সিংহই দেখিলে যে মোৰ অধীনত থকা কোনোবা এটা ৰজা বেলেগে আহি পেলাই ধৰি লৈ গুচি গ'ল তো ইটছ ট্ৰাই টু চেলেঞ্জ দ্য ভেৰি সোভাৰেনিটি অফ আহোম তো ৰুদ্ৰ সিংহই এতিয়া তোমাৰ অৰ্ডাৰ কৰিলে ৰাম সিংহক টু ফ্ৰী দ্য তাম্ৰধ্বজ কিন্তু ৰাম সিংহ অমান্তি হ'ল দেন ৰুদ্ৰ সিংহ এটেক ৰাম সিংহ এণ্ড ডিফিট ৰাম সিংহ এণ্ড ফ্ৰীড তাম্ৰধ্বজ and establish again to the throne as a subjugate ruler of Ahom kingdom. ঠিক আছে তো ডিউৰিং দ্য লেটাৰ ফেজ যেতিয়া আহোম কিংডম তোমাৰ একদম তাৰ ভেটি লৰি গ'ল when the foundation of the very Ahom kingdom was jolted after the মোৱামৰীয়া বিদ্ৰোহ মোৱামৰীয়া ৰিবেলিয়ন আমি পঢ়িম এইবিলাক মোৱামৰীয়া কি হয় কি নহয় ঠিক আছে তাৰপিছত আকৌ কি হ'ল তোমাৰ কছাৰী কিংডমে নিজৰ মূৰ দাঙি চাবলৈ ল'লে কিন্তু তেওঁলোকে নোৱাৰিলে চাবলৈ ইমান কিহৰ কাৰণে নোৱাৰিলে ডিউৰিং দ্য টাইম অফ মোৱামৰীয়া বিদ্ৰোহ যেতিয়া আহোম কিংডম ধ্বংস হৈ গ'ল সেইখিনি ধ্বংস অলমষ্ট ধ্বংসই আহোম কিংডম ঠিক আছে সেইখিনি সময়ত আমাৰ কছাৰী কিংডমতো ইণ্টাৰনেল ৰিভল্ট হ'ল বুজি পালানে কেনেকৈ ৰিভল্ট হ'ল তো এইখিনি এতিয়া আৰু এটা কথা মই ক'বলৈ পাহৰি গ'লো দেই তো ৰুদ্ৰ সিংহৰ সময়ত যেতিয়া তাম্ৰধ্বজক তেওঁ আহি বচালে বচোৱাৰ পিছত এইখিনি সময়লৈকে কছাৰী কিংডমৰ কেপিটেল আছিলে মাইবং ডিমাপুৰৰ পৰা মাইবঙলৈ আহিল এতিয়া টাইম অফ চুহুংমুং এতিয়া ৰুদ্ৰ সিংহই মাইবঙৰ পৰা খেদি পঠিয়ালে
খেদি পঠিয়াই এখন নতুন এখন কেপিটেল আহি বনালে যাৰ নাম আছিলে খাছপুৰ দ্য থাৰ্ড কেপিটেল অফ কছাৰী খাছপুৰ মিনছ টুডেজ কাছাৰ ঠিক আছে বস্তু বুজি পালা এতিয়া কি হ'ল ইন দ্য লেটাৰ ফেজ অফ কছাৰী কিংডম when the Ahom kingdom was also very the strength of the Ahom kingdom was lower. At that time, the Kosari kingdom was also reeling under some internal revolt, internal rebellion. It is the northern part of Sile. Suppose this is the Kosari kingdom. It is the northern part of Sile, a part 2. Administer কৰিব কাৰণে ৰজা গোবিন্দ চন্দ্ৰ এজন মানুহক নিয়োগ কৰিছিলে যাৰ নাম আছিলে তুলাৰাম ঠিক আছে গোবিন্দ চন্দ্ৰ কৃষ্ণচন্দ্ৰ ৰজা কৃষ্ণচন্দ্ৰে এপইণ্ট কৰিছিলে তো ৰজা কৃষ্ণচন্দ্ৰৰ সময়ত ই ৰিভল্ট কৰিলে তো কিবা সামৱে দ্য কৃষ্ণচন্দ্ৰ কণ্ট্ৰল দ্য ভেৰি ৰিভল্ট তো কৃষ্ণচন্দ্ৰৰ পিছত ৰজা হ'ল গোবিন্দ চন্দ্ৰ তো গোবিন্দ চন্দ্ৰৰ সময়ত তুলাৰামৰ পিতেক আছিলে কুহিদন তো কুহিদনে আকৌ ৰিভল্ট কৰিলে ইন দ্য নৰ্থাৰ্ণ পাৰ্ট অফ দ্য কাছাৰ কিংডম এট দ্যাট টাইম আমাৰ যিটো ৰজা আছিলে কছাৰী কিংডমৰ যাৰ নাম আছিলে গোবিন্দ চন্দ্ৰ সি কণ্ট্ৰল কৰিব নোৱাৰিলে ৰিভল্টটো আৰু লাষ্টত এই নৰ্থাৰ্ণ পাৰ্ট যিটো আছিলে সেইটো কুহিদনকে দি দিলে তই চলা আৰু মই নোৱাৰিছো ঠিক আছে ডেট মিনছ ডিউৰিং দ্য টাইম অফ বাৰ্মিজ এটেক ইন আছাম the Kasar kingdom's power was also deteriorated due to their internal revolt বুজি পালা আৰু সেই কাৰণে কাছাৰ ৰজা গোবিন্দ চন্দ্ৰ মহতে ভয় লাগি আছিলে যে আফটাৰ দ্য ডিফিটিং আছাম আহোম কিংডম বাই বাৰ্মিজ were channelize their power towards them যে আহোমক ডিফিট কৰাৰ পিছত বাৰ্মিজে তেওঁলোকৰ পাৱাৰটো কাছাৰ কিংডমৰ ফালে পঠিয়াই দিব টু ডিফিট কাছাৰ কিংডম বুজি পালানে আৰু সেই ভয়তে আমাৰ যিটো কছাৰী ৰজা আছিলে গোবিন্দ চন্দ্ৰ তেওঁ হেল্প বিচাৰিলে কাৰ মণিপুৰী ৰজা সেইখিনি সময়ত মণিপুৰ ৰজা আছিলে কোন সৌৰজিৎ সিং তিনটা ভাই ককাই সৌৰজিৎ সিং মৰিতজিৎ সিং এণ্ড গম্ভীৰ সিং মানে কিন্তু এইটো সিংহ হয় আচলতে আমি এতিয়া সিং লিখো হা এণ্ড গম্ভীৰ সিং ইহঁতৰ অকণ হিষ্ট্ৰীটো জানিব লোৱা এতিয়া একদম ফাৰ্ষ্ট যোনটো ৰজা আছিলে মণিপুৰৰ সি আছিলে মৰিতজিৎ সিং ঠিক আছে ইয়াক ডিথ্ৰন কৰি পেলাই ইয়াৰ ভায়েক ৰজা হ'ল সৌৰজিৎ সিং ডেট মিনছ যেতিয়া গোবিন্দ চন্দ্ৰই হেল্প বিচাৰিছিলে সেইখিনি সময়ত মণিপুৰ ৰজা আছে সৌৰজিৎ সিং ঠিক আছে বুজি পালা কিন্তু হেল্প কৰক চাৰি আকৌ সৌৰজিৎ সিঙে এটেক কৰিবহে আৰম্ভ কৰিলে কাৰণ সেইখিনি সময়ত ৰজাই কেনেকে নিজৰ শাসনটো বহাওক সেইটোকে চিন্তা কৰি থাকে তই মোক হেল্প বিচাৰিছে মানে তই মোতকৈ অট'মেটিকেলি তলত হৈ গলি তো তোক মই এটেক কৰি পেলাই তোৰ জেগাটো মই ৰাখি থওঁ তোক হেল্প মই কেলে কৰো ঠিক আছে এইটোৱে কাৰণে পলিটিক্সত কয় ইন পলিটিক্স দেয়াৰ ইজ নো ব্ৰাদাৰ নো ফাদাৰ নো মাদাৰ পলিটিক্সত কোনো বিটি মাটি ভাই ভণ্টি একো নাই খালি হৰাই পেলাই নিজে কেনেকে পাৱাৰটো ল'ব পাৰোঁ সেইটো চিন্তা থাকে চব এনেও ঠিক আছে এতিয়া চোৱা যেতিয়া সৌৰজিৎ সিঙক হেল্প বিচাৰাৰ পিছত সি আকৌ এটেক কৰি দিলে তেতিয়া গোবিন্দ চন্দ্ৰৰ একো উপায় নাইকিয়া হ'ল এক্সেপ্ট সিকিং হেল্প ফ্ৰম দ্য মৰিতজিৎ সিং দ্য এক্সাইল কিং অফ দ্য মণিপুৰ এক্সাইল মানে বুজি পোৱা ন যাক তোমাৰ ডিথোন কৰে বা যাৰ পাৱাৰৰ পৰা তোমাৰ বাই চাম হেৰি কৰে আৰু ক'ত বেলেগত গৈ থাকেগে ঠিক আছে তো এতিয়া মৰিতজিৎ সিঙে আহি পেলাই হেল্প কৰিব ঠিক আছে তাৰ মৰিতজিৎ সিঙৰ বেলেগ উপায় নাই সি বেলেগত আছেহে তো সি যদি গোবিন্দ চন্দ্ৰক হেল্প কৰি তাৰ নিজৰ অলপমান পাৱাৰ পায় সি ভালে পাব তো মৰিতজিৎ সিং এডমিট টু হেল্প গোবিন্দ চন্দ্ৰ ঠিক আছে এণ্ড হি went to help গোবিন্দ চন্দ্ৰ this combining force of Moritjit Singh and Govinda Chandra defeat Saurajit Singh interestingly after defeating Saurajit Singh the Kasar kingdom was captured by Moritjit Singh বুজি পালা নে মানে ইহঁত দুটা মৰিজিৎ সিং আৰু গোবিন্দ চন্দ্ৰ মিলি পেলাই সৌৰজিৎ সিঙক হৰুৱালে এতিয়া গোবিন্দ চন্দ্ৰ ৰজা হোৱা চাৰি মৰিজিৎ সিঙে কাছাৰগিৰিখন নিজতে ৰাখি থৈ দিলে ঠিক আছে আৰু আনফৰ্চুনেটলি after 1 year the Manipur kingdom was attacked by Burmese okay then Manipur kingdom was attacked by Burmese and in the hand of Burmese the Manipur king was defeated
and they all fled to Kasai kingdom. That means at the time, or at that time, Surajit Singh, Morijit Singh, and Gambhir Singh, the three prince of, or the three, brothers of Manipur royal family are now, at the Govinda Chandra's court. Not in the court, Govinda Chandra's kingdom. Govinda Chandra was not the king right now. That means Govinda Chandra, he তাৰ নিজৰ ৰাজ্যখন হেৰুৱালে। ঠিক আছে? And after that, Govinda Chandra went to where? British for seeking help to recover his kingdom. ঠিক আছে? এতিয়া দেখিলে ব্ৰিটিছে যে এতিয়া দেখোন বাৰ্মিজ আহি আমাৰ একদম মুখ পালেহি, কাৰণ সেইখিনি সময়লৈকে ব্ৰিটিছ ইমান ইণ্টাৰেষ্টেড নাছিলে টু হেল্প আহোমৰ কছাৰীজ। When Burmese attacked Gwalpara, or the village of today's, Bangladesh, then the British, thought that the Burmese in the very next to our door. If at that time they not, attack the Burmese or retaliate against Burmese, then the next, target of the Burmese was Bengal. And Bengal was the most resourceful, state at that time. যদি কিবা কাৰণত বেংগলক এটেক কৰে, বাৰ্মিজ হাৰক জিকক, ব্ৰিটিছৰ বহুত লোকচান হ'ব। ঠিক আছে? আৰু সেইটো কাৰণেহে তোমাৰ আহিল ইয়াত বচাবৰ কাৰণে। And under Captain Wells, a force was, sent to recover Ahom kingdom and the Kosari kingdom. And Burmese, আৰু সেইকাৰণে তোমাৰ বাৰ্মিজ ৱাৰ হ'ল, Anglo-Burmese war হ'ল in 1824 AD. ঠিক আছে? In this 1824 AD's Anglo-Burmese war, the Burmese was defeated in the hand of British. And a treaty was signed, whose treaty was called Yandabu Treaty in 1826 AD. ঠিক আছে? And as per the treaty, the Govinda Chandra again established the throne of Kasar kingdom. That means in 1825-26, again Govinda Chandra, reinstated to his throne. বুজি পালা এইখিনি লাগে? ঠিক আছে? But in 1830, Govinda Chandra মৰিলে. And Govinda Chandra has no any biological heir. তাৰ কোনো বায়োলজিকেল সাকসেসৰ নাই, নিজৰ একদম পুৰা যিটো তোমাৰ সন্তান গৈ সেইটো তাৰ নাই। ঠিক আছে? And at that point, a policy was run by British, which is called Doctrine of Lapse. ঠিক আছে? Doctrine of Lapseৰ মতে এই কাছাৰ কিংডমখন তোমাৰ এনেক্স কৰি ল'লে by British, and by 1830 the Kasar kingdom was ended. বুজি পালা গোটেইখিনি? So this is the history of Kasar kingdom. বুজি পালান নাই? কিবা কাৰোবাৰ ডাউট আছে নেকি এইখিনি লাগে? বুজি পালা? বুজি পাইছা হিৰণময়? ঠিক আছে, লিখি ৰাখা এইখিনি। তোমালোকে বুজি পালা? তুমি বুজি পালা? কোন তিনিজন? ইহঁত তিনিজনক আকৌ আমি মণিপুৰ কিংডম যেতিয়া পঢ়িম, কাৰণ এইখিনি সময়ত বাৰ্মিজে মণিপুৰীখনো ৰাখি থৈছে, আমাৰ কাছাৰখনো ৰাখি থৈছে। তো বাৰ্মিজক হৰুৱা মানে মণিপুৰখনো জিকিলে, মণিপুৰখনো হাৰিলে বাৰ্মিজ, আৰু কাছাৰখনো হাৰিলে বাৰ্মিজ। তো ব্ৰিটিছে মণিপুৰত এই মণিপুৰৰ ৰজাকেইজনক এষ্টাব্লিছ কৰিলে। গোবিন্দ চন্দ্ৰক তোমাৰ এষ্টাব্লিছ কৰিলে কাছাৰ কিংডমত, আৰু এই তিনিজনটো মণিপুৰ ৰজাহে আছিলে, সিহঁতক মণিপুৰত গৈ এষ্টাব্লিছ কৰালে। বুজি পালা? The Kasaris are said to be the earliest indigenous inhabitants of the Assam. Kasari kingdom likha. The Kasaris are said to be the earliest indigenous inhabitants of the Brahmaputra Valley. They are known with different names in different regions of Assam. They are known with different names in different places in Assam. Different names in different places in Assam. For example, Dimasa in the North Kasar. Dimasa meaning to জানা নহয়? Dimasa meaning to কি?
তাকেতো মিনিংটো মানে কি ডিমাচা মানে হৈছে সন অফ দ্য বিগ ৰিভাৰ বা সন অফ গ্ৰেট ৰিভাৰ ঠিক আছে ডিমাচা ইন নৰ্থ কাছাৰ কমা বডো ফিচা ইন ব্ৰহ্মপুত্ৰ ভেলী বডো ফিচা FISA আজিকালি আমি ফিচাটো নকওঁ কিন্তু সিহঁতে আচল কমিটিৰ নাম বডো ফিচা বুলি কয় ইন ব্ৰহ্মপুত্ৰ ভেলী বডো যিটো আমাৰ বডো ট্ৰাইবছ আছে বডো ট্ৰাইবছ যিটো সিহঁতৰ যিটো মেইন নাম সেইটো বডো ফিচা এইটো সিহঁতৰ অৰিজিনেল নাম আজিকালি ফিচাটো কোৱাগে নহয় আৰু ফিচা সেই মাছটো নহয় কমা টিমাচা TIMASA টিমাচা টিমাচা TIMASA ডিমাচাটোতো আগতেই গ'ল টিমাচা TIMASA টিমাচা by Ahom people কমা মেচ ইন গোৱালপাৰা MACS মেচ কাৰণ কছাৰীসকলক তোমাৰ টিমাচা বুলি কৈছিলে আহোমসকলে মেচ MECS মেচ ইন গোৱালপাৰা মেচ ইন গোৱালপাৰা TIWA টিৱা ইন চেন্ট্ৰেল আছাম তিৱা আকৌ দুটা প্ৰকাৰ আছে দেই এটা তিৱা প্লেন এটা তিৱা তোমাৰ হিলছ হা দুটা প্ৰকাৰ আছে তিৱা এটসেট্ৰা প্ৰেগাব চেঞ্জ কৰি লিখা দ্য অৰিজিন অফ কছাৰী কিংডম ৱাজ ডিফিকাল্ট টু ট্ৰেছ দ্য অৰিজিন অফ কছাৰী ইজ ডিফিকাল্ট টু ট্ৰেছ TRAC ট্ৰেছ মানে তুমি যে লিনিয়েজটো উলিয়াব যিটো লিগেচি উলিওৱা সেইটো কথা কয় ট্ৰেছ TRACE হ'লনে Many scholars propose different theories regarding their origin. Many scholars propose different theory regarding their origin. But the most acceptable are, that the most acceptable is the most acceptable theory is they belong to Mongoloid tribes. They belong to Mongoloid tribes. Originally somewhere in Tibet or China. Originally somewhere in Tibet or China. Their today's name, Kosari, the today's etymology, the today's etymology, Kosari, etymology, ETYMOLOGY, etymology. Etymology মানে হৈছে নাম এটাৰ মিনিং বিলাক আমি কৈ পাই যদি আমি বিচাৰ কৰো যে ৰিসাৰ্চ কৰো সেইটো etymology বুলি কয় এইটো মই লিখি দিছো etymology of Kosaris are coming from their last capital, Khaspur. Their last capital, Khaspur. In 13th century, after Pregab sense, in 13th century, the kingdom of Kosari extended from Kolong River in the west, Kolong River in the west to Dikho River in the east, including Dhonsiri Valley. Towards the west, it was bounded by
Komotapur Kingdom. It was bounded by Komotapur Kingdom. And in the east by Sutia and Ahom Kingdom. Sutia and Ahom Kingdom. হল এইখিনি হৈছে সিহঁতৰ অৰিজিনেলটো দেন লিখা hostilities with Ahom hostilities with Ahom কি চাই আছা in the time of Suteufa Suteupha Suteufa Suteufa কোন কি নম্বৰ কিং আছিল আহোম কিংডম সেকেন্ড আছে in the time of Suteufa the Ahom occupied the settlement of Kosaris east of Dikho river Ahom occupied the settlement of Kosaris east of Dikho river in the time of Suteufa the Ahoms occupied the settlement of Kosaris east of Dikho river then write down after that for about 200 years there were no hostilities between the two kingdoms after that for the next 200 years there were no hostilities between Ahoms and Kosaris কিহৰ কাৰণে hostilities হোৱা নাছিল কোৱাচোন প্ৰিয়ংকা why there was nearly no hostilities একদম নাইকিয়া বুলি ক'ব নোৱাৰা মানে ডাঙৰ যেটো বিগ hostilities বুলি কয় ন যেটো তোমাৰ significant hostilities বুজি পোৱা ন hostilities মানে কাজিয়া ঠিক আছে তই বুজি নোপোৱাকে লিখি আছা হা পঢ়িব লাগে তো কিহৰ কাৰণে হোৱা নাছিলে বাৰু 200 বছৰ মান Suteufa পিছত নোহোৱা মেইন কাৰণটো কি হ'ব পাৰে বৰষা এইটোতো গম পাইছো ইজনে এটেক কৰিছে কিন্তু এটেক কিয় কৰা নাছিলে হা নাই নোলোৱা কিহৰ কাৰণে কৰা নাছিলে একজেক্টলি আহোম সেইখিনি সময়ত নেচনেল ষ্টেট আছিলে তো আহোমে এইখিনি সময়ত নিজৰ শক্তি বঢ়োৱাৰ কাৰণে বিচাৰি আছিলে লোকৰ লগত আহোমৰ চাবা আহোম তুমি পঢ়িম গম পাবা আহোমে প্ৰথম 200 বছৰ মান কাজিয়া কৰাতকে নিজে কেনেকে বেলেগৰ লগত ৰিলেশ্যন ভাল কৰো সেইটো চিন্তা কৰিছিলে সেইকাৰণে প্ৰথম অৱস্থাত তেওঁলোকৰ যি ডিপ্ল'মেচি আছিলে সেইটো আছিলে আমি মেৰিজ এলায়েন্স কৰি কেনেকে বাকীখিনি মানে আমাৰ লগত লৈ আহিব পাৰো সেইটো চুকাফাৰ সেইটোৱে বৰ অসমৰ মেইন যিটো কনচেপ্ট সেইটোৱে আছিলে এইটো কুৱেশ্যনো বহুতবাৰ আহিছে describe about the Bor Ahom concept of Sukapha has its any significance meaning at the present time বহুত বার আইছে এপিএসসি আৰু আহাৰ বহুত থলু আছে এতিয়াও ঠিক আছে যে যেটো বৰ অসম কনসেপ্ট দিছিলে চুকাফাই সেইটো কনসেপ্টটো কি আছিলে সেই কনসেপ্টটো আজিৰ দিনত কিবা তোমাৰ মান্যতা আছে নে সেইটো কোৱেশ্চন বহুত বাৰ আহিছে মান্যতা বুজি পোৱা ন মানে তাই কি কয় তো অসমীয়াত মই এটা নাজানো তাৰ মানে কিবা এতিয়া হেৰি আছে নে নাই সিগনিফিকেন্স আছে নে নাই ঠিক আছে তো বহুত বাৰ আহিছে তো মেইন কথাটো হৈছে কি যে প্ৰথম সময়ত আহোমে বিচৰাই নাই আৰু সেইকাৰণে আহোমে 200 বছৰ কৰিব পাৰিছে ন তো নিজৰ এতিয়া চোৱা আমাৰ যদি নিজৰ ষ্ট্ৰেংথ নাই আমাৰ যদি নিজৰ কোৱালিটি নাই তো আমি গৈ লোকক কৈ থাকিলে নহ'ব ন লোকে পুৰস্কাৰ পাইছে আমি কিয় পোৱা নাই তো প্ৰথমে আমি বনাব লাগিব নিজৰ কোৱালিটিটো তাৰপিছত আমি কম্পিট কৰিব লাগিব তাৰপিছত আমি শিকি লৈ আহিব লাগিব ঠিক আছে তো সেইটোৱে for next 200 years okay there were also between Ahom and Kingdom in 1498 a battle took place on the bank of Dikho river in 1490 AD a battle took place
on the bank of Dikho River. And Ahums were defeated who sued for peace. Ahums were defeated who sued for peace. Sued for peace. Ahum were defeated who sued for peace. Paragraph sense ko likha but by 1497, Suhungmung became the Ahom king. Suhungmung became the Ahom king. And he was very powerful and competent. He was very powerful and competent. And therefore, battle between Ahom and Kosari was begun. Between Ahom and Kosari were begun. Paragraph sense ko likha in 1526 AD. In 1526 AD, another battle between these two kingdoms took place on the bank of river Dhankhiri. Took place on the bank of river Dhankhiri. Bank of river Dhankhiri. Bank mane river of kaktu jitu ase etu koi. At that time, the Kosari king was Khunkhera. 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 Kosaris were victorious. Kosaris was victorious in the first instance. But they were defeated in the second. Attempt. In 1531 AD, Ahom again defeat Kosari. In 1531 AD, Ahom again defeat Kosari and killed king's brother Detsang. So Detsa. King's brother Detsa. The Ahom reached up to capital Dimapur. Kosari capital Dimapur. And installed Detsang. As Kosari king. And installed Detsang as Kosari king. Very soon, Detsang quarreled against Suhungmung. যুদ্ধ কৰা যে কয় QUARRELED quarrel স্পেলিংটো মই ভুলে গৈছো নেকি এইটো quarrel against Suhungmung. And then Ahom sent an army to defeat
sent an army to defeat Detsang. Detsang was defeated and killed. Ahom deserted their capital. Ahom deserted their capital. And the Kosaris were fled towards the south. And Kosaris were fled, FLED, fled to south. And established their second capital at Maibong. Capital at Maibong, Maibong. Maibong. Maibong নাম শুনিছে ন? শুনিছে না তোমালোকে? Then লিখা Ahom overtook the region up to Dhonhi River. Ahom overtook the region, REGION, region up to Dhonhi River. Up to Dhonhiri River. শুনলে? Suhumung created a new post. Suhumung created a new post called Morongi Khwa Guhai. Called Morongi Khwa Guhai to administer the Kosari areas. To administer the Kosari areas. Okay. So this is the Ahom Kosaris hostilities during the time of Suhumung. বুজি পালা? কিবা কোৱেশ্চন আছে নেকি? নাই। তো তোমালোকৰ আধা ঘণ্টা আছে, তোমালোকে এটা কুৱেশ্যন এনচাৰ লিখাচোন এতিয়া। হাফ এন আৱাৰত একদম সহজ এটা কুৱেশ্যন দিম। এইটো APSCত আহিছিলে 2022 চনত। Describe about the etymology of অসম and অসমীয়া। এটিমোলজি মানে সেই শব্দকেইটা ক'ৰ পৰা আহিছে তেনেকুৱা টাইপৰ কথা। শব্দকেইটা উৎপত্তি কি, তাৰ পিছফালে কি, তাৰ এনেকুৱা ৰিজন আছে, সেইবিলাকৰ কথা। এইটো আহিছে একদম ফাৰ্ষ্ট কুৱেশ্যন 2022 আছাম পেপাৰখনত। ফাৰ্ষ্ট কুৱেশ্যন। তেওঁলোকে মোক কুৱেশ্যনটো দেখাই আছো, মই পেপাৰটো লৈ আহোঁ। এনেকুৱা টাইপৰ কুৱেশ্যনে আহে, অলপমান তোমাৰ জেনেৰিক টাইপৰ। এইবিলাক কেঞ্চাৰ যিহেতু মই একো নোপোৱা, নিজে বিচাৰিব লাগিব। পেপাৰ দেখিছানে নাই? হেৰিয়ৰ পেপাৰ কেনেকুৱা আহে, এনেকুৱা টাইপৰ হয় পেপাৰখন, একদম এইখনেই পেপাৰ।
এইবোৰ কালি মাৰ্কছ দিছে দেখিছা নাই? APSC কালি মাৰ্কছ দিছেতো। তোমাৰ মানে কিমান কাট অফ আহিছে, কি আহিছে। তোমাৰ জেনেৰেলৰ আহিছে কাট অফ, তোমাৰ ACS কাৰণে মই চাই দিছো ৰবা গোটেইখিনি কাট অফ। জেনেৰেলৰ কাৰণে আহিছে তোমাৰ ACS কাৰণে 873, মানে ইণ্টাৰভিউ চব লৈ আৰু। এক্স চাৰ্ভিচমেনৰ আহিছে তোমাৰ 746। আছাম পুলিচত আহিছে মানে APSত আহিছে তোমাৰ 855 জেনেৰেলৰ। ঠিক আছে, আৰু এক্স চাৰ্ভিচমেনৰ আহিছে 736। তোমাৰ লেবাৰ অফিচাৰত আহিছে তোমাৰ 847। ডিষ্ট্ৰিক্ট অফিচাৰ ডিষ্ট্ৰিক্ট DTOত মাৰিছে তোমাৰ 854। BDOত আহিছে 851। এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ, চুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিত আহিছে তোমাৰ 841। এইবিলাকত এক্স চাৰ্ভিচমেন নাই দেই। নেক্সট আছাম ফাইনেন্স চাৰ্ভিচত আহিছে 847। আছাম আৰবান চাৰ্ভিচত আহিছে তোমাৰ 736। চৰি 736 নহয়, 844। ইনস্পেক্টৰ টেক্সত আহিছে তোমাৰ 828। চ' অলমষ্ট তোমাৰ মানে কি, তোমালোকে ইউ হেভ টু চিকিউৰ অলমষ্ট 700 মাৰ্কছ ইন ইয়ৰ মেইনছ। 100 মাৰ্কছ তুমি ইণ্টাৰভিউত ধৰা, ত' 800 মাৰ্কছ লাগিব। 800 ক'ত, 855হে পাইছে APS। এশ বিছকে পাব লাগিব। 120কে মানে যিখন GS পেপাৰ আছে তাত তোমালোকে 110 মানকে পাবা। ত' ইউ হেভ টু চিকিউৰ মাৰ্কছ ইন essay পেপাৰ এণ্ড এথিক্স পেপাৰ। তাত মাৰ্কছ কিমান উঠাব পাৰা। আৰু আছাম পেপাৰখনে বহুত ডিচাইচিভ ৰোল প্লে কৰে। যে আছাম পেপাৰখন ভাল হয় তাৰ ৰেংক চিকিউৰ হৈ যায়। আগতেতো তোমাৰ হেৰি আছিলে 280 আছিলে, 275 আছিলে। তেতিয়াহ'লে হাইষ্ট মাৰ্ক 170, 180, 190 এনেকা, তাতকে বেছি নাহে আৰু। এতিয়া 180 কৰি দিলে ন, 180 চাগে তোমাৰ 120 তেনেকা মান আহিব। হা 120, 130 এইখিনি মেক্সিমাম ধৰা, তাতকে ওপৰতটো নাহে। দেখিছানে নাই? হা লিখা এইটো, ডেছক্ৰাইব এবাউট দ্য এটিমলজি অফ অছম এণ্ড অসমীয়া। অসমৰ অসমীয়া নামটো ক'ৰ পৰা আহিছে, তাৰ উৎপত্তি যিটো মানে থিয়ৰী, সেই থিয়ৰিখিনি লিখা। পঢ়িছা নাই কেতিয়াবা অসমৰ অসমীয়া শব্দটো ক'ৰ পৰা আহিছে? লিখা। হা যিমানখিনি মনত আছে সেইখিনি লিখাচোন। মই একজেক্ট পেপাৰটো বিচাৰি পোৱা নাই, পেপাৰটো ক'ত আছিল জানো। সেইটো কুৱেশ্যনটো এনেকুৱা আছিলে, ডিফাইন একৰ্ডিং টু ইয়ৰ লাইটছ দ্য এটিমলজি অফ ৱৰ্ডছ অসম এণ্ড অসমীয়া। ফাৰ্ষ্ট কুৱেশ্যনটোৱে সেইটো চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো সেইটো। ডিফাইন এটিমলজি অফ ইয়ৰ লাইটছ দ্য এটিমলজি অফ ৱৰ্ডছ অসমীয়া এণ্ড অসম। লিখা। এনেকা কুৱেশ্যনে আহিব, ভাবিব নোৱাৰা কুৱেশ্যন। লিখাচোন অসমৰ অসমীয়া নামটো ক'ৰ পৰা আহিছে, অসম য'ৰ পৰা আহিছে তাৰ পৰাই অসমীয়া আহিব। এইটো চিম্পুল কথা ন, অসমীয়া মানে কোন, তাত যোনখিনি মানুহ থাকে সেইখিনিৰ পৰাই অসমীয়া আহিব। তো লিখাচোন অলপ। এইখিনিতো একদম নিজৰ বস্তু লিখিব পাৰি, এইবিলাক বস্তু কোনো নিশিকে নিজে। এইবিলাক নিজে জনা বস্তু। অসম নামটো তোমালোকক কৈ দিছো, দুটা নামৰ পৰা আহিছে। মানে হ'ব পাৰে সেই দুটা নাম, তাৰ বাদে বেলেগ নাই। হয়তো অসমখন আনপ্লেন কাৰণে, তাৰমানে একদম প্লেন নহয় টেৰেনটো, অসমান, তাৰ পৰা অসম আহিছে, নহয় আহোমৰ পৰা আহিছে। এই দুটাই অসম নাম আহিব পাৰে, এই দুটাই তোমাৰ হেৰি। আৰু তাত থকা যিখিনি মানুহ তাক অসমীয়া বুলি কয়। এতিয়া এইখিনি বস্তুকে তোমাৰ ইয়াত কৈছে কি, ডিফাইন একৰ্ডিং টু ইয়ৰ লাইটছ, তুমি যিটো ভাবা তোমাৰ যুক্তিত এইটো তুমি ডিফাইন কৰা, ক'ৰ পৰা আহিছে। এটিমলজি মানে হৈছে এই এটা শব্দৰ উৎপত্তি হোৱাৰ এটা যিটো মানে তোমাৰ প্ৰক্ৰিয়া, ইভলিউচন গোটেইটো, সেইটোক এটিমলজি বুলি কয়। ঠিক আছে,
তো লিখাচোন এইখিনি মই এনচাৰটো কৰি দিলোঁ হয় তোমাৰ অসম নামটোৰ কাৰণে দুটাই হ'ব হয় তোমাৰ আনপ্লেন এৰিয়াৰ কাৰণে আৰু নহয়তো আহোমখিনি ইয়াত বহুত দিন থকাৰ কাৰণে সেইকেইটা আছে অসম হোৱা কাম আৰু ইয়াত থকা মানুহখিনিক কয় অসমীয়া তো এইকেইটা বস্তু তোমালোকে নিজৰ ভাষাত লিখাচোন কেনেকৈ লিখা 150টা ৱৰ্ডৰ কাৰণে